ষ্টমাক বা পাকস্থলী কেঞ্চাৰৰ কি কাৰণত হ'ব পাৰে? হেলিকোবেক্টৰ পাইলৰি বুলি এটা বেক্টেৰিয়া ইনফেকশ্যন আছে। এই আপোনাৰ গেষ্ট্ৰাইটিছ বা আলচাৰ টাইপ চিমটম দিয়ে। বহু দিনৰ পৰা যদি হেলিকোবেক্টৰ পাইলৰি ইনফেকশ্যনটো আপোনাৰ ষ্টমাকত থাকে, আপোনাৰ ষ্টমাক কেঞ্চাৰ হ'ব পাৰে। যিকোনো ধৰণৰ স্মোক বা প্ৰচেছ মিট বেছি পৰিমাণত খাই যদি এটা সময়ত আপোনাৰ কেঞ্চাৰ হ'ব পাৰে। যিকোনো ধৰণৰ সল্টেড বস্তু বা পিকল টাইপ বস্তু বহুদিন খালে ষ্টমাক কেঞ্চাৰ হ'ব পাৰে। স্মোকিঙে ষ্টমাক কেঞ্চাৰ কৰে। কোনোবা যদি অবেজ বা অভাৰৱেট হয়, তেওঁ ষ্টমাক কেঞ্চাৰ হোৱাৰ টেণ্ডেঞ্চি থাকে। কাৰোবাৰ যদি ক্ৰনিক গেষ্ট্ৰাইটিছ বা আলচাৰ বহুদিনৰ পৰা থাকে, ই এটা সময়ত ষ্টমাক কেঞ্চাৰ হ'ব পাৰে। পাকস্থলী বা ষ্টমাক কেঞ্চাৰৰ ট্ৰিটমেণ্ট কি? বেষ্ট ট্ৰিটমেণ্ট সদায় চাৰ্জাৰী হয়। আপোনাৰ পাৰ্চিয়েল বা টোটেল গেষ্ট্ৰেক্টমি, মানে ষ্টমাকৰ পাৰ্টটো বা গোটেই ষ্টমাকটো গুচাই দিব লগা হয়। বহুত সময়ত চাৰ্জাৰীৰ আগত কিমোথেৰাপি দিব লগা হয়। বহুত সময়ত চাৰ্জাৰীৰ পিছত কিমোথেৰাপি আৰু মাজে মাজে ৰেডিয়েশ্যনো দিব লগা হয়।